ইয়াৰ পৰা 10 পিস বুকিং হল। তো এইখিনি যাব জাগিৰোডত 10 পিস ইয়াৰ পৰা আৰু 20 পিস থাকিব যদি কাৰোবাক লাগে যোগাযোগ কৰিব। আগত 1500কে সেল কৰিছিলোঁ পাৰ পিস, বৰ্তমান 1000 টকাকে দি আছোঁ পাৰ পিস। মিনিমাম 10 পিস হ'লেহে দিব পাৰিম। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব, অনলি আজিৰ কাৰণে 2 তাৰিখ, 3 তাৰিখ হ'লে নহ'ব। নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু যোৱাকালি ভিডিঅ'ত এটা অফাৰ দিছিলোঁ, এইটো অফাৰত মই ইয়াত 30 পিছমান আছে কুকুৰা চৰাই, চিল্কি কুকুৰা চৰাই আছে, পুলিচ কেপ আছে, ব্ৰহ্মা ক্ৰছ আছে। তো এইকেইদিন কি হৈছে, 100 পিছ আছিল। তো টোটাল ইয়াৰ পৰা 70 পিছ আগতে চেল হৈ গৈছে আৰু 1500 টকাকৈ পাৰ পিছ চেল কৰি আছিলোঁ। আৰু যিহেতু বৰ্তমান মোৰ পইচাৰ অলপ প্ৰব্লেম হৈছে, সেইকাৰণে এইবিলাক 1000 টকাকৈ পাৰ পিছ দি আছোঁ আৰু মিনিমাম 10 পিছ, ডেলিভাৰী খৰচাটো এক্সট্ৰা। আৰু কোনোবাই যদি মোৰ ঘৰৰ পৰা ল'ব বিচাৰে ল'ব পাৰিব। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। আৰু অল অসম ডেলিভাৰী দিয়াৰো সুবিধা আছে, কিন্তু ডেলিভাৰী খৰচাখিনি এক্সট্ৰা হ'ব। যিখিনি খৰচ যায় সেইখিনি টোটাল দিব লাগিব আৰু মোৰ ঘৰৰ পৰা ল'ব পাৰিব। তো বহুতে সুধি আছে যে এইবিলাক কুকুৰা চৰাই খাব পাৰি নেকি, বা কিহৰ কাৰণে এইবিলাক কুকুৰা চৰাই দামটো ইমান বেছি কিয়? এইবিলাক কুকুৰা চৰাই হৈছে আপোনালোকৰ ফেশ্বনৰ কাৰণে, দেখাত ভাল লগা এটা গ্লেমাৰ, বহুত ধুনীয়া দেখাত। আৰু এই কুকুৰা চৰাইখিনি মোৰ বাহিৰত এৰি দিয়া আছে, সেইকাৰণে মানে অলপ দেখাত অলপ লেতেৰা হৈ আছে, মানে মাটি পানী চব মানে গাত লাগি আছে। এই কুকুৰা চৰাই ফেশ্বনৰ কাৰণে যদি এটা কেজত ৰাখে, ঘৰৰ ছাইডত ৰাখে, বহুত ধুনীয়া দেখাত, ভাল লগা। আৰু ইয়াৰ নোমবিলাক বহুত পাতল হয় আৰু কোমলীয়া হয়, আৰু যিহেতু কেজত ৰাখিলে ইয়াৰ সৌন্দৰ্যটো আৰু বাঢ়ি যাব। আৰু মোৰ বাহিৰত আছে অলপ মানে লেতেৰা হৈ আছে, পানী লাগি আছে, মাটি লাগি আছে, সেইকাৰণে দেখাত ইমান ভাল লগা নাই। তো এইবিলাক লৈ যদি আপোনালোকে কেজত ৰাখি দিয়ে, বহুত ধুনীয়া হ'ব দেখাত। আৰু বেছি নাই, বৰ্তমান 20 পিছ আছে এভেইলেবল, যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু বন্ধুসকল, মোৰ লগত আছে 12 মাহে ডিমাপাৰা কুকুৰা চৰাই। এইখিনি দেখা পাই আছে ৰ'ড আইলেণ্ড জেড, বা আমি RIR কুকুৰা চৰাই বুলি কওঁ। এই কুকুৰা চৰাই 12 মাহে কণী পাৰে। এইটো কুকুৰা চৰাই যদি আপোনালোকে বাহিৰত এৰি দি আমাৰ লোকেল থলুৱা কুকুৰা চৰাইৰ নিচিনা পালন কৰে, তেতিয়াহ'লে এইটো কুকুৰা চৰাই বছৰত 260ৰ পৰা 300টালৈকে কণী পাৰিব। আৰু যদি এইটো কোম্পানীৰ দানা খুৱায় আৰু ঘৰত বন্ধ কৰি ৰাখে, তেতিয়াহ'লে 300ৰ পৰা 320টালৈকে কণী পাৰিব বছৰত। আৰু এই কুকুৰা চৰাই নিজে উমনি নলয় আৰু নিজে পোৱালি জগাব নোৱাৰে। ইয়াৰ কণীবিলাক ইনকিউবেটৰ মেচিনত দিব লাগে, নহ'লে ঘৰত থলুৱা কুকুৰাৰ তলত দিব লাগে, তেতিয়াহে মানে পোৱালি জগাব পাৰিব। আৰু নিজে উমনি নলয়। এই কুকুৰা চৰাই খালি খাব আৰু কণী পাৰিব, ডেইলি এটাকৈ কণী পাৰিব। তো বছৰত 280ৰ পৰা 320টালৈকে কণী পাব ইয়াৰ পৰা। আৰু পোহাৰ নিয়মবিলাক বেলেগ বেলেগ, সকলো ধৰণৰ পোহা নিয়মটো বেলেগ বেলেগ আছে। তো আমাৰখিনি দেখা পাইছে বাহিৰত আমাৰ এৰি দিয়া আছে, চাৰিওফালে গছ গছনি আৰু তামোল বাগান। তো চাৰিওফালে নেট দিয়া আছে, চাওক এইবিলাক ছাইডত নেট দিয়া আছে। আৰু ভিতৰত ঘাঁহ বন এটাও নাই। তো ঘাঁহ বন নাই মানে চব এই কুকুৰা চৰাই ঘাঁহ বন খাই শেষ কৰি দিছে। যদি বাউণ্ডাৰী যিমান বেছিকৈ দিব, সিমান খৰচাটো আপোনালোকৰ কম হ'ব। ভিতৰৰ পৰা ঘাঁহ বন খাই শেষ কৰি দিব আৰু দানা খৰচাটো কম হ'ব। আৰু অলপমান ধান চাউলো দিব পাৰিব। ধান চাউল দিলে বেছি খোৱালে কি হয়, ইয়াৰ মানে কণীৰ সংখ্যাটো কমি আহিব আৰু কণী কমকৈ পাৰিব। আৰু লেয়াৰ ফিডটো খোৱালে কণী অলপ বেছিকৈ পাৰে। তো কোম্পানীৰ লেয়াৰ ফিড খুৱাব লাগে। আৰু কেনেকৈ পালন কৰিব লাগে, কোন সময়ত কি দানা দিব লাগে, সম্পূৰ্ণ তথ্য জনাই ৰাখিম। ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।